Hello guys, good morning. আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ। মই ছোৱালীজনীক ৰাতিপুৱাই 6:30 মানত টিউশ্যনত থৈ আহিলোঁ। আহি আকৌ মই ঘৰত অকণমান কাম আছিল, কাম বন কৰি উঠি আকৌ বাবুক স্কুললৈ লৈ যাম। এতিয়া বাবুক ওলাই দিওঁ আৰু মই নিজে ওলাই লওঁ। আজি দিনটো কি কৰোঁ নকৰোঁ আপোনালোকে চাই থাকিব। বাবু স্কুলত থৈ আহি আকৌ মই দোকানৰ পৰা চাওমিন আনি টিফিন বনাব লাগি গ'লোঁ। এয়া চাওমিন বইল কৰি আছোঁ, বুটো দিছোঁ একেলগত, চাওমিন বুট একেলগে দিছোঁ। মানে 11:45 যেতিয়া হয় আৰু অকণমান টাইম আছে, অকণমান পিছত যাম। মই এতিয়া পিছিতে ৰেডি কৰি লওঁ। Guys, মই তো টিফিন দি আহোঁ। মই ইতিমধ্যে স্কুল আহি পাই গ'লোঁ। মোৰ বান্ধৱী হয়, আমি লাইনৰ বিল দিব আহিছোঁ। মাজে মাজে ব্লগত দেখা পাই থাকিব আপোনালোকে। মই মানে লাইনৰ বিল দি উঠি আমি এয়া মই স্কুলৰ পৰা টিফিন দি আহি অকণমান ৰখি লাইনৰ বিল দি আকৌ মই বাবুক লৈ আনিলোঁ। আমি স্কুলৰ পৰা আহিলোঁ ন বাবা? আকৌ এতিয়া বাই আনবা যাম ন? আনি আকৌ অকণমান পিছত 2টা বজাত ছুটি হ'ব। আকৌ অকণমান পিছত মই বায়েকক আনিব যাম। এনেকৈয়ে দিনটো আহা যাহা কৰি ব্যস্ততাৰ মাজত চলি থাকোঁ। তাৰ মাজতো মানে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই মাইনা স্কুলৰ পৰা আনি আছোঁ। আনি আকৌ মই 4:30 বজাত টিউশ্যন লৈ যাম আজিলৈ ইমানতে।